ক্ৰাইম ব্ৰাঞ্চৰ জেৰাৰ সন্মুখীন নগাঁৱৰ এডিসি লক্ষ্যজ্যোতি দাস লগতে জেৰা চলোৱা হৈছে স্বাস্থ্য শিক্ষা বিভাগৰ উপসচিব লক্ষ্যজ্যোতি দুৱৰীয়াক ভূমিৰ নথি কেলেংকাৰী সন্দৰ্ভত দুইজনকে জেৰা চলোৱা হৈছে। দুয়ো পূৰ্বে চক্ৰ বিষয়া হিচাপে আছিল দিছপুৰ ৰাজ্য চক্ৰ কাৰ্যালয়ত। তেতিয়াই সংঘটিত কৰিছিল ভূমিৰ নথি কেলেংকাৰী কৰিয়ে অগাধ সম্পত্তিৰ গৰাকী হৈছিল লক্ষ্যজ্যোতি দাস। কম দিনৰ ভিতৰতে হোৱে বাৱে ধন ঘটি কোটিপতি হৈছিল দুইজন। কেনে ধৰণে ভূমিৰ নথি জালিয়াতি কৰিছিল এটো জেড তথ্য ক্ৰাইম ব্ৰাঞ্চৰ হাতত পৰিছে। মাৰাথন জেৰাৰ অন্তত গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা দুইজন। আমি সবিশেষ খবৰ জানি আমাৰ সাংবাদিক মিতালী কোঁৱৰৰ সৈতে এই মুহূৰ্তত ফোনযোগে সংযুক্ত হৈছো। মিতালী, আপোনাৰ পৰা সবিশেষ খবৰ জানিব বিচাৰিছো, যেহেতু ক্ৰাইম ব্ৰাঞ্চৰ জেৰাৰ সন্মুখীন হৈছে এতিয়া নগাঁৱৰ এডিসি গৰাকী। নিশ্চয়কৈ নাজমি, খুব আচলতে চিন্তনীয় বিষয়, কাৰণ দুগৰাকীকৈ প্ৰশাসনিক বিষয়া আৰু এগৰাকী হৈছে লক্ষ্যজ্যোতি দুৱৰী আৰু আনগৰাকী হৈছে লক্ষ্যজ্যোতি দাস। কাৰণ নাম দুটা একে আৰু উপাধি দুটা বেলেগ। এতিয়া এই দুইগৰাকী এছিএছ বিষয়া এইখিনি মুহূৰ্তত ক্ৰাইম ব্ৰাঞ্চত জেৰা চলাই থকা হৈছে। আৰু ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে যিগৰাকী লক্ষ্যজ্যোতি দাস তেওঁ হৈছে নগাঁৱৰ যিহেতু এডিসি আৰু আনগৰাকী লক্ষ্যজ্যোতি দুৱৰীয়া তেওঁ হৈছে স্বাস্থ্য শিক্ষা বিভাগৰ উপসচিব, যিগৰাকী ইতিমধ্যে জনতা ভৱনত কৰ্মৰত। দুইগৰাকীকে পুৱাৰে পৰা মাৰাথন জেৰা চলাই থকা হৈছে। কাৰণ এটাই কাৰণ মহানগৰী ইতিমধ্যে ভূমিৰ নথি কেলেংকাৰী গোচৰত এওঁলোকৰ নাম সাঙুৰ খাইছে। কাৰণ দুইগৰাকীয়ে ইতিমধ্যে দিছপুৰৰ যি ৰাজচক্ৰ কাৰ্যালয় আছিল সেই কাৰ্যালয়ত কৰ্মৰত হৈ থকাৰ সময়খিনিত তেওঁলোকে যথেষ্টখিনি জালিয়াতি কৰি বহু লোকৰ ভূমি কাঢ়ি বেলেগক দিছিল আৰু শুৱে বাৱে তেওঁলোকে অগাধ সম্পত্তিৰ গৰাকী হৈছিল। আৰু বিশেষকৈ ক'ব লাগিব যে তেওঁলোকে এইসমূহ কাম কৰিয়েই কিন্তু বহু টকা ঘটিছিল। আৰু এই সকলোখিনি যেতিয়া তথ্য মহানগৰ আৰক্ষীৰ হাতত পৰিল আৰু আজি যিহেতু সকলো তথ্য লাভ কৰাৰ পিছতেই মহানগৰ আৰক্ষীৰ তেওঁলোকক তলব কৰে আৰু পুৱাৰে পৰা ক্ৰাইম ব্ৰাঞ্চত তেওঁলোকক জেৰা চলাই থকা হৈছে এইখিনি মুহূৰ্তত। আৰু হয়তো তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে, কাৰণ তেওঁলোকৰ বিৰুদ্ধে যিসমূহ অভিযোগ আছে সেই অভিযোগসমূহৰ সকলোখিনি তথ্য কিন্তু ক্ৰাইম ব্ৰাঞ্চৰ হাতত এটো জেড তথ্য তেওঁলোকৰ হাতত আছে। আটাইতকৈ ডাঙৰ কথাটো হৈছে যে স্বাস্থ্য শিক্ষা বিভাগৰ উপসচিব হৈছে লক্ষ্যজ্যোতি দুৱৰীয়া। প্ৰশাসনৰ যি মূল প্ৰাণ কেন্দ্ৰ জনতা ভৱন তাত কৰ্মৰত হৈ আছে। আৰু এইগৰাকী ৰাজচক্ৰ বিষয়া কাৰ্যালয়ত কৰ্মৰত হৈ থাকোঁতে এনেধৰণৰ দুৰ্নীতি কৰি বহুত টকাৰ গৰাকী হ'ল। কিন্তু এইখিনি মুহূৰ্তত যিহেতু প্ৰশ্ন উত্থাপন হৈছে যে মূল প্ৰাণ কেন্দ্ৰ জনতা ভৱনত কাম কৰি আচলতে তেওঁ কিমান নিয়ম নীতিৰে কাম কৰিছে, তেওঁ কিমান সঁচাকৈ কাম কৰিছে। আৰু আন এগৰাকী হৈছে লক্ষ্যজ্যোতি দাস, এডিচিৰ দৰে যি পদ সেই পদত নিয়োজিত হৈ আছে নগাঁৱত। আৰু এইগৰাকীয়েও এনেধৰণৰ কাম কৰিয়ে বহু টকাৰ গৰাকী হৈছিল আৰু বহু ধৰণৰ তেওঁলোকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আছে। মহানগৰীৰ যিহেতু বিভিন্ন যিসমূহ ভূমি কেলেংকাৰীৰ যিসমূহ তথ্য লাভ কৰিছে তাৰ পিছতে দেখা পাইছে যে আমাৰ আজি বাতৰি যিহেতু প্ৰথম পৰ্যায়তে আমি দেখুৱাইছিলো 9,000 এইসমূহে আচলতে এনেকুৱা ধৰণৰ যিসমূহ বিষয়া এই বিষয়াসমূহৰ জৰিয়তে তেওঁলোকে এক দালাল চক্ৰ গঢ়ি উঠিছিল। উপসচিব, এডিসি, অধিবক্তা, মাটিৰ দালাল এই সকলো মিলি মহানগৰীৰ যিমানখিনি ভূমিৰ নথি কেলেংকাৰী আছে এই সকলোখিনি কৰি কেৱল অগাধ সম্পত্তিৰ গৰাকী হৈছিল। গতিকে আৰক্ষীৰ হাতত সকলো তথ্য আহি পৰিছে আৰু সেই সকলো তথ্য লাভ কৰাৰ পিছতেই তেওঁলোকক আজি তলব কৰা হ'ল আৰু মাৰাথন জেৰা অব্যাহত নিশ্চয় মিতালী কোঁৱৰ, মাৰাথন জেৰা অব্যাহত ৰখা হৈছে এওঁলোকক ইতিমধ্যে আপুনি উল্লেখ কৰিছে। গতিকে আৰক্ষী এতিয়া তদন্ত প্ৰক্ৰিয়া কি ধৰণৰ হ'ব সিহঁতে লক্ষণীয় হ'ব। ধন্যবাদ জ্ঞাপন কৰিছো মিতালী আপোনাক।